ধুবুৰী চিৰ প্ৰবাহমান লুইতৰ সৈতে গভীৰভাৱে সংযোজিত হৈ থকা জিলা। ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত এখন প্ৰশাসনিক জিলা ধুবুৰী, য'ত বৰ লুইতে লৈছে বিশালতম আকাৰ। নমনি পাৰাপাৰ, নেদেখি ইপাৰ সিপাৰ। প্ৰকৃতাৰ্থত এই মহাবাহু ব্ৰহ্মপুত্ৰ, যাৰ বুকুত ৩ শতাধিক চাপৰিয়ে নিতৌ ভঙা গড়াৰ খেল খেলে। পূৰ্বে গোৱালপাৰা জিলাৰ মহকুমা হিচাপে থকা ধুবুৰীক ১৯৮৩ চনত সুকীয়াকৈ জিলাৰ মৰ্যাদা প্ৰদান কৰা হয়। তাহানিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে যে গাইছিল, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। এই ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ়ি উঠা ধুবুৰী জিলাখনেও সমন্বয়ৰ অনুপম উদাহৰণ দাঙি ধৰিছে। পদ্মপুৰাণৰ আখ্যান বিজড়িত নেতাই ধুবুনীৰ নামৰ পৰাই ধুবুৰী নামৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। লুইত আৰু গদাধৰৰ সংগমস্থলীত সেই নেতাই ধুবুনীৰ ঘাট আজিও জিলিকি আছে, য'ত বেউলাৰ স্বামী লক্ষীন্দৰে পুনৰ জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল। এই ঠাইতেই ১৭শ শতিকাত কোচ ৰজা পৰীক্ষিত নাৰায়ণে অসমৰ ভিতৰতে বৃহত্তম দুৰ্গটো সজাইছিল, যাক ধুবুৰী দুৰ্গ নামেৰে জনা যায়। এই দুৰ্গৰ কিছু শিলাখণ্ড নেতাই ধুবুনী ঘাটত আজিও দেখিবলৈ পোৱা যায়। নেতাই ধুবুনী ঘাটৰ সন্মুখতে আছে ৫ পীৰ দৰগাহ। মোগল সেনাপতি মীৰ জুমলা বা ৰাম সিংহৰ সৈতে অহা ৫জন মুছলমান পীৰে এই ঠাইতে বাহৰ পাতি আছিল। তেওঁলোকৰ মুখিয়াল হজৰত গাজী শ্বাহ আকবৰে ইয়াতেই দেহত্যাগ কৰে। তেওঁৰ দৰগাহত সকলো ধৰ্মৰ লোকে মনোকামনা পূৰণৰ অৰ্থে মন জ্বলায়। একে সময়তে অসমলৈ অহা নৱম শিখ গুৰু টেগ বাহাদুৰে ব্ৰহ্মপুত্ৰৰ পাৰতে ওখকৈ টিলা এটা সজাই স্থাপন কৰা গুৰুদ্বাৰ আজি দেশৰ ভিতৰতে শিখ ধৰ্মৰ অন্যতম তীৰ্থক্ষেত্ৰ হিচাপে সমাদৃত। টেগ বাহাদুৰৰ মৃত্যুতিথিৰ সময়ত ইয়ালৈ লক্ষাধিক ভক্তৰ আগমন হয়। সুবিশাল আৰু সুদৃশ্য টেগ বাহাদুৰ চাহিবলৈ নিতৌ সকলো ধৰ্মৰ অগণন লোকৰ আগমন হয়। কথিত আছে যে তাৰো বহু আগে ১৬দশ শতিকাত এই স্থানতে গুৰু নানক আৰু মহাপুৰুষ শংকৰদেৱৰ সাক্ষাৎ হৈছিল। ছত্ৰছালত গুৰুজনাৰ উপস্থিতিতে তেওঁৰ ভতিজাকৰ সৈতে মহাবীৰ চিলাৰায়ৰ বিবাহ সম্পন্ন হৈছিল। গুৰুজনাই স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰায়কুটি সত্ৰ আজিও সগৌৰৱে ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। ছত্ৰছাল ধুবুৰী চহৰৰ পৰা ৩৬ কিলোমিটাৰ পশ্চিমে বাংলাদেশ সীমান্তৰ কাষতে অৱস্থিত। ছত্ৰছালৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ পশ্চিমে আগুৱাই গ'লে পোৱা যায় পশ্চিমবংগৰ কোচবিহাৰ। এই কোচবিহাৰ জিলাতে আছে মধুপুৰ সত্ৰ, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাধিস্থল আছে।
ধুবুৰী চহৰৰ পৰা 20 কিলোমিটাৰ পূবে পানবাৰীত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে 1687 খ্ৰীষ্টাব্দতে স্থাপিত সুদৃশ্য এটি মছজিদ, যিটোক অসমৰ ভিতৰতে অন্যতম পুৰণি মছজিদ হিচাপে জনা যায়। আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ধুবুৰী চহৰলৈ যোৱাৰ পথৰ কাষতে আছে প্ৰসিদ্ধ শক্তিপীঠ মা মহামায়াৰ মন্দিৰ। ইয়ালৈ দেশ বিদেশৰ পৰা নিতৌ দৰ্শনাৰ্থীৰ আগমন হয়। ইয়াৰ দাঁতিৰ টিপকাই নৈৰ পাৰত থকা স্নানঘাট মন্দিৰটো স্থাপত্য কলাৰে দৃষ্টিনন্দন ৰূপত সজাই পৰাই তোলা হৈছে। ইয়াৰ উপৰি ধুবুৰী জিলাৰ তামাৰহাট চহৰৰ ওচৰৰ আলোকঝাৰীত থকা মহামায়াৰ মন্দিৰটোৰো বিশেষ মহত্ব আছে। ইয়াত দেৱী পাৰ্বতীৰ পাদুকা পৰিছিল বুলি বিশ্বাস কৰা হয়। সৰু হ'লেও মন্দিৰটোৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশে দৰ্শনাৰ্থীক হাত বাউল দি মাতে। বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত ব্ৰহ্মপুত্ৰৰ দাঁতিতে থকা দুধনাথ মন্দিৰৰ নৈসৰ্গিক পৰিৱেশেও ভক্তগণক মুগ্ধ কৰে। যি পদ্মপুৰাণৰ আখ্যানৰ সৈতে ধুবুৰীৰ নাম সংযোজিত হৈ আছে, সেই পুৰাণৰে কাহিনীৰ অন্যতম অংশ চান্দ সদাগৰৰ নাওডুবা স্থানকে কোৱা হয় চান্দৰ ডিঙা। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীডুবাৰ পৰা 7 কিলোমিটাৰ উত্তৰে গৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত চান্দৰ ডিঙা নামৰ বিখ্যাত টিলাটো। ইয়াত পাগলা বাবাৰ মন্দিৰ এটাও আছে। ইয়াৰ উপৰি মতেৰ ঝাৰৰ শিৱ মন্দিৰ, শালকোছাৰ বুঢ়াবুঢ়ীৰ থান, চাপতগ্ৰামৰ আই গোসানীৰ থান আদি এই অঞ্চলৰ উল্লেখযোগ্য প্ৰাচীন দেৱালয়। ধুবুৰী জিলাৰ অন্যতম তীৰ্থক্ষেত্ৰসমূহৰ ভিতৰত সংযোজিত হৈছে চাপতগ্ৰামৰ পাগলা বাবাৰ আশ্ৰম। 1948 চনতে স্থাপিত এই আশ্ৰমখনৰ মহত্ব আৰু গুৰুত্বৰ বিষয়ে বহু কথাই প্ৰচলিত হৈ আছে। এইবোৰে অঞ্চলটোৰ সাম্প্ৰদায়িক ঐক্য সম্প্ৰীতিৰ ছবিখনকে উজ্জ্বল ৰূপত তুলি ধৰে। টেৰাকোটা শিল্প চৰ্চাৰ কেন্দ্ৰস্থল হিচাপে আচাৰী কান্দিয়ে দেশৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। গৌৰীপুৰ নগৰৰ ওচৰতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত এই গাঁওখনৰ এটা সুকীয়া আকৰ্ষণ আছে। কুহিলা আৰু মৰাপাটৰ শিল্পকৰ্মৰ ক্ষেত্ৰতো ধুবুৰী জিলাৰ এটা বিশেষ সুনাম আছে। গুৱাহাটীৰ পৰা পশ্চিমে 290 কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহ্যমণ্ডিত ধুবুৰী চহৰখনক আধুনিক ৰূপত সজাইছিল ব্ৰিটিছসকলে। 1874 চনমানতে ধুবুৰীলৈ গোৱালপাৰা জিলাৰ সদৰ স্থানান্তৰিত কৰা হয়। 1883 চনতে পৌৰসভা গঠন হৈছিল। কিছুমান পুৰণি অসমাৰীৰ ভৱন আৰু অসংখ্য পক্ষীৰ কাকলিৰে মুখৰ বিশাল বৃক্ষবোৰে চহৰখনৰ এই ঐতিহ্যৰ অনুভৱকে গভীৰ কৰি তোলে। বিশেষকৈ মেছপাৰা আৰু অভয়াপুৰীৰ জমিদাৰে সজা দুমহলীয়া সুদৃশ্য বাংলা দুটাই আজিও সগৌৰৱে মূৰ দাঙি আছে। ধুবুৰী আৱৰ্ত ভৱন, উপায়ুক্তৰ বাসভৱন আৰু বন সাংমণ্ডলিক বিষয়াৰ বাসভৱনসমূহেও তেনে ঐতিহ্যপূৰ্ণ ভৱন হিচাপে দৰ্শনীয় ৰূপত লুইতৰ পাৰ জিলিকাই আছে। ধুবুৰী জিলাখন জমিদাৰী ব্যৱস্থাৰ অধীনত আছিল। ইতিহাসৰ এই অধ্যায়ৰ সাক্ষী হৈ গৌৰীপুৰত প্ৰায় 200 বছৰীয়া পুৰণি ৰাজবাৰী আৰু মাটিয়াবাগৰ হাৱা মহলৰ উপৰিও বগৰীবাৰীৰ আট আনিতো আছে দুটা প্ৰাসাদোপম পুৰণি অট্টালিকা। বিলাসীপাৰা চহৰৰ সোঁমাজতে আছে চাপৰ জমিদাৰীৰ শতবৰ্ষীয় প্ৰাচীন অথচ সুদৃশ্য অট্টালিকাটো। শালকোছাতো আছে
পূৰ্বৰ জমিদাৰৰ এনে দৰ্শনীয় পুৰণি প্ৰাসাদবোৰ। টুকুৰা বন্ধা দুধনাথ চক্ৰশিলা আদি পাহাৰেৰে পৰিবেষ্টিত জিলাখনৰ মাজেৰে বৈ গৈছে চম্পাৱতী, গৌৰাং, গদাধৰ, গংগাধৰ, টিপকাই, সোণকোষ, দিলাই, ৰাইদাক আদি অসংখ্য নৈ। সকলোৰে গন্তব্যস্থল এটাই, মহাবাহু ব্ৰহ্মপুত্ৰ। এই নৈ, উপনৈ আৰু পাহাৰবোৰে জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য মোহনীয় কৰি তোলে। নদীবোৰক কেন্দ্ৰ কৰিয়েই বৰ্তি আছে বহু পৰিয়াল। দিনে নিশাই টুলুঙা নাৱত উঠি মাছমৰীয়াই চলাই জীৱিকাৰ সন্ধান। এই নাওবোৰে লুইতৰ বুকুত সৌন্দৰ্য ৰহণ সানে। পৰিশ্ৰমী কৃষকে ধুবুৰীৰ খেতিপথাৰক সকলো সময়তে শস্যৰে উপচাই ৰাখি মোহনীয় কৰি তোলে। শ্যামলী পথাৰবোৰে আঘোণত যদি সোণালী বৰণ লয়, পুহ মাঘত হালধীয়া হৈ ফুলি উঠে। সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, ধান আদিৰ উপৰি শাক পাচলিও জিলাখনত প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়। সুদীৰ্ঘ কাঁইটীয়া তাৰেৰে পৰিবেষ্টিত হৈ আছে জিলাখনৰ পশ্চিম প্ৰান্তৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা। ইয়াৰ সোনাহাট বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাংলাদেশৰ সৈতে বিভিন্ন সামগ্ৰীৰ নিয়মীয়া বেহা চলে। ৰাজবংশী, বড়ো, গাৰো, ৰাভা, হাজং, চাওতাল, চাহ জনজাতি, মিয়া আদি ভিন ভিন জাতি জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায় তথা ভাষা ভাষীৰ লোকৰ শান্তিপূৰ্ণ মহা অৱস্থানৰ ক্ষেত্ৰত এই জিলাখন সাংস্কৃতিক দিশতো চহকী। ৰাজবংশী মহিলাই ঢাকৰ তালে তালে যেতিয়া কৃষিভিত্তিক গোৱালনী নৃত্য কৰে বা নাৰী পুৰুষে যেতিয়া আদি ৰসপূৰ্ণ বাছ নৃত্য কৰে, প্ৰকৃতিৰো এপাক নাচিবৰ মন যায়। চৰৰ মিয়া ভাইসকলৰ লাঠিবাৰী নৃত্যৰ ৰোমাঞ্চকৰ অনুভৱত সকলো মতলীয়া হয়। ৰামায়ণী কাহিনীৰ কুশান গানবোৰো সকলোৰে প্ৰিয়। গুৰুজনাই দি যোৱা সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ চৰ্চাটো পিছপৰা নহয় ধুবুৰী। এইখন জিলাই জন্ম দিছে শিল্প, সংস্কৃতি, সাহিত্য আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিক। ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবাদ পুৰুষ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্মস্থান গৌৰীপুৰৰ ৰাজবাৰীয়ে আজিও তেওঁৰ স্মৃতিকে বহন কৰি আহিছে। একেদৰে গৌৰীপুৰৰ হাৱা মহলত সংৰক্ষিত হৈ আছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, পদ্মশ্ৰী তথা সংগীত নাটক একাডেমী বঁটাৰে বিভূষিতা প্ৰতিমা পাণ্ডে বৰুৱাৰ সোঁৱৰণী। জননেতাৰূপে খ্যাত প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্মস্থান চাপৰৰ ভকত গাঁৱতো তেখেতৰ বাসগৃহ আৰু কাৰ্যালয় গৃহ কপৌতনিৰে মহান নেতাজনৰ স্মৃতিকে বহন কৰি আছে। ইয়াতে তেখেতৰ নামত
এটি সাংস্কৃতিক প্ৰকল্প অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত স্থাপন হৈছে সুউচ্চ প্ৰতিমূৰ্তি। শিলভদ্ৰ নামেৰে পৰিচিত সাহিত্য একাডেমী বঁটা বিজেতা সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰীৰো জন্মস্থান গৌৰীপুৰ। ধুবুৰী জিলাৰ এনে বহুতো কীৰ্তিমান ব্যক্তিয়ে ভিন ভিন ক্ষেত্ৰলৈ অমূল্য বৰঙণি আগবঢ়াই ৰাজ্য তথা দেশৰ সুনাম বৃদ্ধি কৰি আহিছে। স্বাধীনতা সংগ্ৰামৰ সময়ত মহামানৱ মহাত্মা গান্ধীৰ পদধূলাৰে ধন্য হৈছিল গোলকগঞ্জ চহৰ। সুভাষ চন্দ্ৰ বসু, পণ্ডিত জৱাহৰলাল নেহৰুৰ দৰে বৰেণ্য নেতাই ধুবুৰীলৈ আহি উজ্জীৱিত কৰিছিল এই প্ৰান্তৰ ৰাইজক। অসম ৰত্ন তথা পদ্মবিভূষণ ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময়ৰ উজ্জ্বল স্বাক্ষৰ বহন কৰে ধুবুৰী জিলাই। এনে সুন্দৰ সুশোভিত ঐতিহ্যমণ্ডিত জিলাখনলৈ আপোনা সবকো আমি সাদৰেৰে আদৰিছোঁ। ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ প্ৰণামো ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ